ব্যাসদেৱে ইয়ালৈকো কৈছে, কাৰণ ব্যাসদেৱে জানে সেইবিলাক দূৰদৰ্শী। তেওঁ গম পাইছিল যে কলি যুগৰ মানুহে কোনটো পন্থত লাভ বেছি, মই সেইটো পন্থত জইন কৰিম। এইটো চাব কোনফালে বেনিফিট, বুজি পাইছে নাই? যেনেকৈ আপোনালোকে দেখে নহয়, ৰাজনীতিটো চলি থাকে তেনেকুৱাই। কালিলৈকে বেলেগ এটা পন্থত থাকি পেলাই বিপৰীত পক্ষক গালি পাৰি থাকে, ৰাতিৰ ভিতৰত আকৌ সেইটো পক্ষত জইন কৰি দিয়ে, তাৰপিছত তাৰ গুণগান গায়, আগৰটোক তেতিয়া পাহৰি যায়। চলি থাকে নাই? কিয় যায়? ৰাতিৰ ভিতৰত কি এনেকুৱা হৈ গ'ল, চেঞ্জ হৈ গ'ল যে কিবা এটা বেনিফিট আহিল, লাভ কিবা এটা পালে। বুজি পাইছেনে? ব্যাসদেৱে তেতিয়াই অনুধাৱন কৰিছিল যে কলি যুগতো হয়তো এনেকুৱা এটা হ'ব পাৰে। ধৰ্মৰ ক্ষেত্ৰতো মানুহে এইটো হয়তো ভাবিব পাৰে যে কোনটো পন্থত গ'লে মোৰ লাভ বেছি হ'ব। আৰু সেইকাৰণে তেওঁ এটা শ্লোক লিখিলে, অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুক শাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৩০ নম্বৰ শ্লোক। তেওঁ ক'লে, এফালে 1000টা অশ্বমেধ হওক, অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ 100টা বাজপেয় যজ্ঞ হওক, আৰু আনফালে আজি আপোনালোকে কৰাৰ দৰে এনেকুৱা ভাগৱতৰ অনুষ্ঠান হওক। এই অনুষ্ঠানৰ পৰা আপোনালোকৰ যিটো লাভ হ'ব, 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি তাৰ 16 ভাগৰ এভাগহে পাব। এইটো আমি কোৱা নাই, ব্যাসদেৱে লিখিছে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোকত। মানে 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি যিটো ফল পাব, এনেকুৱা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি তাৰ 16 গুণ বেছি পাব। গতিকে কলি যুগত শ্ৰৱণ কীৰ্তনৰ মাহাত্ম্য অধিক বুলি আমাক দি থৈ গৈছে।